हेलो अस्सलाम वालेकुम नमस्कार आशा करूँ आप सकलोৱে ভালে আছে আপোনালোকৰ যে সিৰিজৰ যেটো আমাৰ সিৰিজ হেতু আকো আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু এই 10 কোৱেশ্চন সিৰিজত আমি যে 10টা কোৱেশ্চন আলোচনা কৰিম ইয়াৰ টপিকটো হ'ব আমাৰ অসমৰ ভূগোলৰ যে আমাৰ অসমৰ প্ৰাকৃতিক সম্পদ আছে অসমৰ প্ৰাকৃতিক সম্পদৰ ভিতৰত অসমৰ অৰণ্যৰ বিষয়ে আমি আলোচনা কৰিম আৰু আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে আমাৰ এনে ধৰণৰ আপোনালোক সকলোৱে জানে যে আমাৰ অসমৰ মাটিকালি 78,438 কিলোমিটাৰ স্কয়াৰ কিন্তু ইমানখিনি মাটিৰ ভিতৰত কিমানখিনি মাটি আমাৰ অৰণ্য অসমৰ অৰণ্য আঘৰি আছে তেতিয়া হলে আমাৰ প্ৰথম কোৱেশ্চনটো হ'ব আজিৰ যে অসমৰ কিমান শতাংশ মাটি অৰণ্য আঘৰি আছে ইয়াৰ ৰাইট আনসাৰটো হ'ব আমাৰ 34.21% কিমান 34.21% মাটি আমাৰ কি হে আঘৰি আছে অৰণ্য আঘৰি আছে অসমত যে আমাৰ গুটেই অসমৰ যিমান মাটিকালিৰ ভিতৰত আমাৰ 34.21% আমাৰ অৰণ্য আঘৰি আছে এটো পাৰ্সেন্টেজ যদি ক'ব 34% কিন্তু আমি মাটিকালি হিচাপত ক'ব গলে আমাৰ কিমানখিনি মাটিকালি আমি ইয়াত যদি জানিব যাও 26,832 কিলোমিটাৰ স্কয়াৰ আমাৰ মাটি আৰু পাৰ্সেন্টেজত কিমান হয় 34.21% হয় আজিৰ সেকেন্ড কোৱেশ্চনটো Second question to hobo je amar jihetu 34% mati amar ki ase oronno ase oronor bhitorot kiman khini mati kiman শতাংশ mati amar সংরক্ষিত বনাঞ্চলে আঘৰি আছে ইয়াৰ আনসারটো হ'ব যে আমাৰ 34 ক যদি আমি 100% ধৰো যে 34% আমাৰ কি অৰণ্য আৰু এই 34% ক যদি আমি 100% ধৰো তেতিয়ালে এই 34% ৰ 72% আমাৰ কি হয় সংৰক্ষিত বনাঞ্চলে আঘৰি আছে যেনেকৈ আমাৰ এই 72 ভিতৰত আমাৰ হৈ গল আমাৰ ৰাষ্ট্ৰীয় উদ্যান আৰু আমাৰ অভয়াৰণ্যসমূহ এই কেটা কি বুলি কোৱা হয় সংৰক্ষিত বনাঞ্চল বুলি কোৱা হয় আৰু সংৰক্ষিত বনাঞ্চল টোটাল অসমত 72% কাৰ 72% 34 যি আমাৰ অৰণ্য আছিল এই 34% ৰ 72% সংৰক্ষিত বনাঞ্চল বুলি কোৱা হয় সংৰক্ষিত বুলি ক'ব গলে আমি অনলি কি ধৰো ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহ ধৰিব পাৰো আজিৰ 3 নম্বৰ কোৱেশ্চনটো হৈছে যে আমাৰ যি সংৰক্ষিত বনাঞ্চল 72% এই 72% ৰ কেইখন ৰাষ্ট্ৰীয় উদ্যান আৰু কেইখন আমাৰ অভয়াৰণ্য আছে ইয়াৰ আনসাৰ যদি আমি ক'ব যাও তেতিয়া হলে বৰ্তমান আমি যদি ক'ব যাও তেতিয়া হলে আমাৰ 8খন ৰাষ্ট্ৰীয় উদ্যান আৰু যিহেতু নতুনকে এখন ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হৈছে সিকঞ্জাৰ জখলো আৰু ইয়াক লৈ পেলে আমাৰ 8খন ৰাষ্ট্ৰীয় উদ্যান আছে কিন্তু এই ৰাষ্ট্ৰীয় উদ্যানৰ মাজত আমাৰ কি কৰিছে সিএমএ আমাৰ এই ৰাষ্ট্ৰীয় উদ্যানখন ঘোষণা কৰিছে যদিও কিন্তু আমাৰ ফৰেষ্ট ডিপাৰ্টমেন্টে এতিয়ালৈকে কি কৰা নাই তেনে ধৰণে ডিক্লেয়াৰ কৰা হোৱা নাই সো আমি বৰ্তমান যদি 8টা হয় যদি আপোনালোক অপচনত আহে 8খন তেতিয়া হলে 8খন লিখিব আৰু যদি 7খন অপচনত আহে তেতিয়া 7খন লিখিব কাৰণ বৰ্তমান এতিয়ালৈকে ফৰেষ্ট ডিপাৰ্টমেন্ট যেতিয়ালৈকে আমাৰ এটো ঘোষণা নকৰে তেতিয়ালৈকে আমি এই বস্তুটো কি কৰিব নোৱাৰি কাউন্টত আনিব নোৱাৰি আৰু যেটো আমি এতিয়ালৈকে কি হৈ আছে 7খনি ৰাষ্ট্ৰীয় উদ্যান হৈ আছে আৰু আমাৰ যি অভয়াৰণ্য 17খন অভয়াৰণ্য আৰু প্ৰস্তাৱিত অভয়াৰণ্য আছে আমাৰ কিখন 3খন সো আমি 3 নম্বৰ কোৱেশ্চন আনসাৰটো আমি ইয়াতে পালো আজি আৰম্ভ হ'ব আমাৰ 4 নম্বৰ কোৱেশ্চন আজিৰ 4 নম্বৰ কোৱেশ্চনটো হৈছে যে অসমত বন্যপ্ৰাণী সুৰক্ষা আইন কেতিয়া বলবৎ কৰা হৈছিল ইয়াৰ ৰাইট আনসাৰটো হ'ব 1972 বন্যপ্ৰাণী সুৰক্ষা আইন কি কৰা হৈছিল বলবৎ কৰা হৈছিল ইয়াৰ লগতে আমাৰ 5 নম্বৰ কোৱেশ্চন আজিৰ 5 নম্বৰ কোৱেশ্চনটো হৈছে যে বন সুৰক্ষা আইন কেতিয়া বলবৎ কৰা হৈছিল এটা আগৰটো কৈছিল বন্যপ্ৰাণী এতিয়া হৈছে বন সুৰক্ষা আইন এটো আনসাৰটো বেলেগ হয় আগৰটো আছিল বন্যপ্ৰাণী 1972 আৰু বন সুৰক্ষা আইন 1980 তে কি কৰিছিল বলবৎ কৰিছিল Question number 6 টো হৈছে যে বিশ্ব বন্যপ্ৰাণী দিৱস কেতিয়া পালন কৰা হয় যে ওয়ার্ল্ড ওয়াইল্ড লাইফ ডে কেতিয়া সেলিব্রেশন কৰা হয় এটো রাইট আনসারটো হ'ব আমাৰ 3rd মাৰ্চৰ 3 তাৰিখত কি কৰা হয় গোটেই বিশ্বত বন্যপ্ৰাণী দিৱস হিচাপে পালন কৰা হয় এটা question number 7
কুৱেশ্যন নম্বৰ 7 টো হৈছে যে বিশ্বৰ বন্যপ্ৰাণী দিৱস কেতিয়াৰ পৰা পালন কৰা আৰম্ভ হৈছিল বন্যপ্ৰাণী দিৱস কেতিয়াৰ পৰা পালন কৰাৰ নিয়ম আৰম্ভ হৈছিল ইয়াৰ ৰাইট আনসাৰটো হ'ব যে আমাৰ 2013 20 ডিসেম্বৰৰ পৰা আৰম্ভ কৰা হৈছিল যে গোটেই বিশ্বত বন্যপ্ৰাণী দিৱস 3 মাৰ্চত কি কৰিব লাগে পালন কৰিব লাগে আৰু এই যে সিদ্ধান্ত এই সিদ্ধান্তটো কোনে লৈছিলে আমাৰ ৰাষ্ট্ৰসংঘৰ যেটো সাধাৰণ সভা আছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এই নীতিটো বা সিদ্ধান্তটো কি কৰিছিল গ্ৰহণ কৰিছিল Question number 8 Question number 8 টো হৈছে যে যেতিয়া গোটেই ভাৰতবৰ্ষত বন্যপ্ৰাণী সুৰক্ষা আইন কি কৰিছিল বলবৎ কৰিছিল 1972 তেতিয়া অসম কি কৰিছিল এই মানে যেটো নিয়ম বা এক্টৰ কি কৰিছিল আন্ডাৰত আছিল কিন্তু ইয়াত কোৱেশ্চনটো হৈছে যে আমাৰ যেতিয়া 1972 গোটেই ভাৰতবৰ্ষত বন্যপ্ৰাণী সুৰক্ষা আইন বলবৎ কৰা হৈছিল তেতিয়া কোনটো ৰাজ্যত এই বন্যপ্ৰাণী সুৰক্ষা আইন কি কৰা নাছিল বলবৎ কৰা হোৱা নাছিল ভাৰতৰ এনেকুৱা এখন ৰাজ্য আছিল যেটো ৰাজ্যত এই আইনটো কি কৰা নাছিল বলবৎ কৰা হোৱা নাছিল বাকি এই ৰাজ্যৰ বাহিৰে বাকি গোটেইকেইটা ৰাজ্যত এই আইনটো বলবৎ কৰিছিল কিন্তু সেই ৰাজ্যখনৰ নাম কি যি ৰাজ্যখনত বন্যপ্ৰাণী সুৰক্ষা আইন 1972 কি কৰা নাছিল বলবৎ কৰা নাছিল তেতিয়া হলে মই ইয়াত ৰাইট আনসাৰটো দিও জম্মু এণ্ড কাশ্মীৰত কি কৰা নাছিল পোন প্ৰথমবাৰৰ বাবে 1972 যেতিয়া গোটেই ভাৰতবৰ্ষই এই কি কৰিছিল বন্যপ্ৰাণী সুৰক্ষা আইনৰ যেটো আইন এটো বলবৎ কৰিছিল কিন্তু অকল কি কৰা নাছিল জম্মু এণ্ড কাশ্মীৰে কৰা নাছিল বলবৎ কিন্তু তাৰ পিছত বৰ্তমান কিন্তু এটো হৈ গল জম্মু কাশ্মীৰৰ ওপৰতো লাগু হয় কিন্তু আগতে যেতিয়া 1972 আছিল তেতিয়া হোৱা নাছিল আজি question number 9 টো হৈছে বিশ্ব ঐতিহ্য স্থানৰ অন্তৰ্গত অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি ইয়াৰ ৰাইট আনসাৰটো হ'ব যে আমাৰ অসমৰ এই 8খন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত মাত্ৰ 2খন ৰাষ্ট্ৰীয় উদ্যান কি কৰা হৈছে World Heritage Site বুলি ঘোষণা কৰা হৈছে বা বিশ্ব ঐতিহ্য স্থানৰ অন্তৰ্গত বুলি ঘোষণা কৰা হৈছে সেই দুখন হৈছে প্ৰথমটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু দ্বিতীয়টো হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান এই দুটা ৰাষ্ট্ৰীয় উদ্যান কি কৰা হৈছে World Heritage Site বুলি ঘোষণা কৰা হৈছে যেহেতু আজি আমাৰ 9 নম্বৰ কোৱেশ্চন World Heritage Site ওপৰত হৈছে আজি 10 নম্বৰ কোৱেশ্চনটো এটোৰ ওপৰত হ'ব আজি 10 নম্বৰ কোৱেশ্চন আৰু আমাৰ আজি শেষৰ কোৱেশ্চনটো যে World Heritage Site আমি ইতিমধ্যে আলোচনা কৰিছো যে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানস ৰাষ্ট্ৰীয় উদ্যান এই দুটা ৰাষ্ট্ৰীয় উদ্যান কি কৰিছে World Heritage Site বুলি ঘোষণা কৰিছে কিন্তু আমাৰ অসমৰ আৰু এনেকুৱা এটা সাইট আছে যাক World Heritage Site বুলি ঘোষণা কৰা হৈছে সেই সাইটখনৰ নাম কি হেতু হৈছে আমাৰ চৰাইদেউ মৈদামক ইতিমধ্যে কি কৰিছে World Heritage Site বা বিশ্ব ঐতিহ্য স্থানৰ অন্তৰ্গত বুলি ঘোষণা কৰা হৈছে আজি 10 নম্বৰ কোৱেশ্চন ইয়াতে অন্ত পৰিছে আজি আমাৰ 10 কোৱেশ্চন সিৰিজৰ যেটো আমাৰ সিৰিজ এটো ইয়াতে সমাপ্ত কৰিছো আশা কৰো আপোনালোকে ইয়াৰ পৰা কিবা নহয় কিবা এটা হলে উপকৃত হ'ব পাৰিব আজিৰ ভিডিও ইয়াতে সামৰিছো ধন্যবাদ